আহিলে আপুনি? কিয় আহিব নালাগিছিল নেকি? মইতো তেনেকৈ কোৱা নাই। সেই ডকুমেণ্টছ আনিলে? আনিম। বেলেগ কাম এটা হঠাৎ মনত পৰিল। আকৌ যাওঁৱেই। এতিয়া যাব নালাগে, ভাত খাই যাব। শুনকচোন, ভাল খবৰ এটা আছে। হয় নেকি? কোৱাচোন শুনো। গাঁওবুঢ়া দাদাই আপোনাক কৰিবলৈ কোৱা ব্যৱসায়টো ভাইটি আৰম্ভ কৰিব। সি দোকান এখনো ঠিক কৰিলে। আপুনি এইবোৰ ব্যৱসায় কৰাতকৈ তেনেকুৱা ব্যৱসায় এটাই কৰিব লাগিছিল। 1000 টকা বিক্ৰী কৰি 20 টকা লাভ হোৱা কাম মই নকৰোঁ। 1000 টকা ইনভেষ্ট কৰিলে 500 টকা প্ৰফিট হ'ব লাগিব। আপুনি কৰা ব্যৱসায়টোত তেনে কিবা লাভ পাব? পাম, কিয় নাপাম? তেনেকুৱা ব্যৱসায়ত মূলধন ঘূৰাই নোপোৱাৰ উদাহৰণৰ বহুত আছে। আছে বহুত উদাহৰণ আছে। কিমান এনেকে নাটক কৰি হিৰো হৈ গৈছে আমাৰ পংকজ ত্ৰিপাঠী, মনীষ বাজপেয়ী, নৱাজুদ্দিন ছিদ্দিকী। বহুত হিৰো এনেতো মই বলিম চাবচোন। এনেও নগাঁৱত মোৰ নাম এটা আছে। ইয়ালৈ কিয় আহিছা সেইটো কোৱা। মানে মই গৌৰীৰ এই নহয় মানে এই ঘৰৰ গৌৰীৰ মই একান্ত ভক্ত। মন্দিৰৰ পৰা আহিছো। মই এক প্ৰকাৰ পুৰোহিত। এনেকুৱা কাপোৰ পিন্ধি মোৰ মনটো পুৰোহিতৰ দৰে। কাপোৰত নাযাব। মোৰ নাম মানে তই এতিয়াও ইয়াত আছ যে? নিজে কয় বুলি কৈছিলে। মই কৈছিলো নেকি? বলক মন্দিৰলৈ যাওঁ বলক। মন্দিৰ? এই চাওক না। চৰি দাদাই খুব কথা পাহৰা হৈছে। মই পুৰোহিত নহয় নেকি কিবা? তই এয়া কাপোৰ পিন্ধি আছ যে মই পাহৰিছিলোৱে। বল দেৰি হৈছে বলক। কথাটো অলপ সন্দেহজনক লাগিছে। আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই, সপোনৰ হাঁহিটি চাই, সপোনত কোঁৱৰে আহুতি আনিলে মতলীয়া সখী খাই, মতলীয়া সখী খাই। ভাল লাগিছেনে দাদা? আগতে তই বোলে মোক এইটো গান গাই খুৱাইছিলি, মাৰ কোলালৈ যাবই দিয়া নাছিলি। দাদা, আকৌ মোক খুৱাবলৈ তই কেতিয়া গালি এইটো গান? দাদা, তই মোলৈ চাচোন। তই মাতিব পৰা হবিতো। বাবাই তোক ডক্টৰৰ ওচৰলৈ নিব। মই আৰু তোক একো কথাই নুসুধিম। তই মাথো কন্দা বন্ধ কৰচোন। তই কান্দিলে মোৰ বৰ বেয়া লাগে জান। আৰু মই কান্দিলে? জয়াবা, কেতিয়া আহিলি তই? মই অহাটো বাদ দে। ই মোক এৰি কিয় গৈছিলে? ঐ পাগল, তই মোক এৰি কিয় গৈছিলি? ঐ ক, মোক এৰি কলৈ গৈছিলি? জয়াবা, মোৰ কথাটো শুনচোন। একো শুনিবলৈ নাই। ই মোক এৰি থৈ কলৈ গৈছিলে? ঐ নামাত কিয়? ক, কলৈ গৈছিলি মোক এৰি থৈ? আৰে নামাত কিয়? তোৰ বাবে মই সেইবাৰ দ্বিতীয় শ্ৰেণী পৰীক্ষা দিলো, তই জান? পঢ়িব নোৱাৰিলো। ছাৰে মাৰিলে বুলি তই এনেকৈ গুচি যাব লাগে নেকি? অংকটো ময়ো কাটি সেই বুলি মই পলাইছো নেকি? জয়াবা, মোৰ কথাটো শুনচোন। ককায়ে নবৌৰে কথা পাতি থাকিলে মাজত মাত নামাতিবি। ঐ তই নামাত কিয়? মুখত ভেকুলা সোমালে নেকি? জয়াবা, দাদাই মাতিব নোৱাৰে। মাতিব নোৱাৰে মানে? দাদাই আগৰ সকলোবোৰ কথা পাহৰি গৈছে। আমাকো ভালদৰে মনত পেলোৱাই। এতিয়া চিকিৎসা কৰি আছে। গুৱাহাটীলৈ নিব, ঠিক হ'ব। দাদা, আমিও যাম ৰ। তাৰমানে সি মোকো পাহৰি গ'ল। নাপাহৰে দে।
কাম হৈ গ'ল কি কাম এই মানুহ মাৰিব দেই আপুনি পুলিচক ক'বলৈ কোৱা নাছিলে উকিলজনী মেইন বুলি মই কিবা এটা বেলেগ ভাবি আছিলো কলি পুৰা ডাইলগ ইম্প্ৰভাইজ কৰি কৈ দিছোঁ কি কলি কৈছোঁ মোক আচলতে ধমকি দি থৈছিলে ক'বলৈ সেইকাৰণে সঁচাটো আগতে নক'লোঁ এতিয়া ভয় কি হ'ল বুলি সোধা নাই একজেক্টলি সেইটোকে সুধিছে তই কি বুলি কলি মই বোলো ছাৰ ল'ৰা এটাই ন্যায় পাওঁ লাগিলে মোৰ যাম যাওঁ হেৰি বেগ এটা লওঁ অচিতই কি ক'লে সেইটো ক নাটকততো এইটো ডাইলগ কোৱাহেঁতেন আলি বজালে কিন্তু পুলিচে নবজালে জয় এটা দি পঠাই দিলে টকাৰ কাৰণে গাল পিঠি হাত ভৰি চব চলি আছে আৰু মাৰ্কেটত গাটো বিষাইছে বেগ এটা লওঁ দিয়ক তই এতিয়া এপাৰ যা আজিৰ পৰা মোৰ ওচৰলৈ নাহিবি মানুহে সন্দেহ কৰিব যা মই আহোঁ আপুনি আহি থাকিব মাজে মাজে মই কিয় যাম তোৰ ওচৰলৈ 20,000 টকাত জীৱন চলে মাজে মাজে আপুনি পইচা দি থাকিব মই যাওঁ কি মানে মোক ব্লেকমেইল কৰি টকা ল'ব বেটাই চিনাই নাই মোক হা ক'ত গলি চাওক দাদা প্ৰথমতে মই বাকী নকৰোঁ আপুনি মোৰ লেনদেনবোৰ ভালদৰে চাই লওক যদি ভাল পায় দোকানখন ডাঙৰ কৰাত সহায় কৰিব বেলেগ বহুত হ'লচেল দোকান আছে কিন্তু মই তালৈকে যোৱা নাই আপোনাৰ মানুহজনক মোৰ ভাল লাগিছে আপোনাৰ ব্যৱহাৰ পাতি ভাল লাগিছে সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে 70,000 মান টকাৰ মাল উঠাম আৰু মোৰ ট্ৰানজেকশ্যনবোৰ ভাল দেখিলেহে বেংকে লোন দিব যদি আপুনি সহায় কৰে দোকানখন ডাঙৰ কৰিব পাৰিম মোৰ বিশ্বাস আছে ধন্যবাদ তালুকদাৰ বহুত বহুত ধন্যবাদ মোৰ বিশ্বাস আছে আমাৰ এই ব্যৱসায়িক সম্পৰ্কটো বহু আগলৈ যাব থেংক ইউ হ'লচেল দোকানবোৰলৈ গ'লো এখন দোকান মোৰ পচন্দ হ'ল মানুহজন ভাল কিন্তু তেখেতে বাকী নিদিয়ে প্ৰথমতে মই ট্ৰানজেকশ্যনবোৰ চাই ল'বলৈ কৈছোঁ মাত্ৰ 70,000 টকাৰ মাল ল'বলৈ লৈছো যে কিয় আৰুতো আছিলে টকা 1 লাখ নহয় জানো মানে দোকানখনত অকণমান খৰচ আছে মাছ মাংসৰ কাৰণে টকা ৰাখিব লাগিব আৰু শাক পাচলি চব্জি কিনোতেতো কেছ পইচা দিব লাগিব চাচোন মই পাহৰিয়ে গৈছো সৰু বিচনা এখনো লাগিব দোকানৰ ভিতৰতে পাৰিলো তই সঁচাকৈ ইয়াত নাথাক আহি থাকিম দে जिंदगी एक सफर है सुहाना আজি মুখত গান যে শত্ৰু নিধনৰ ফূৰ্তিত গাইছো শত্ৰু মোৰ শত্ৰুক জেলৰ পৰা যোনে উলিয়াই আনিছে সিটো নিধন হ'বই লাগিব বাকীবোৰতো নোহোৱা হ'লেই কাৰ কথা কৈছে আপুনি বুজি লোৱা নিজে यहाँ कल क्या हो শত্ৰু জেলৰ পৰা উলিয়াই অনা মানে ৰত্নক ভাইটি ৰাগিনী দত্তক কি কৰিলে এখেতে মই পানী মাৰি দিছো ৰ জয়াবা তই আহি কলৰ বকেটটো পেলাই দিলি হেই মই কেতিয়া পেলাইছো এইডাল আগতে পৰি আছে ঐ তই নকওঁ কিয় তই দাদাক অশান্তি কিয় দিছ ইছ ঘৈণীয়েকৰ পৰা গিৰিয়েকে অশান্তি পাই নেকি কিবা তোক দাদালৈ এনেও নানো ভাল ছোৱালী আনিম মোক কিহত বেয়া দেখিলি চাচোন ওপৰৰ পৰা তললৈকে দাস গাঁৱত মোৰ দৰে ছোৱালী কেইজনী ওলাই দেখাত ঠিকে আছে দিমাগটোহে কি কলি তই নবৈৰ মাথাত ধৰি কথা ক'বলৈ সাহস ক'ত পালি আঁঠু পাইছো দাদা বচাচোন দাদা বচা না হ'ব দে মোলে লাজ কৰিব নালাগে মইতো তোৰ ঐ তই কি চাই আছ গামোচা খন আনি আকৌ
তই কিন্তু আগতকৈ বেলেগ হৈ গলি ধন আই মোলে এনেকে লাজ কৰিব নালাগে দে ঐ সৰুতে যে আমি একেলগে নদীত গা ধুইছিলো মনত নাই নেকি মোৰ দাদা ল তই হ'বলা দাদাক আকৌ জোকাই আছ নাই জোকোৱা দে তোৰ ককাইটো পাগলৰ লাজটো অলপমান বেছি হৈছে আজিকালি হ'ব দেখিবলৈকো ছালমান খানৰ দৰে হোৱা নাই জানো এই অলপ বেছি বেছি কৈ থাকে ন দাদা হ'লেও মোৰ দাদা চবতকে ভাল